हेलो फ्रेंड्स, वेलकम टू आवर कोचिंग सेंटर। आपनालोके যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ ভিডিওটোত আসাম জিওগ্ৰাফিৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো। আপোনালোকে ভিডিওটো শেষলৈকে চাব। নাম্বাৰ 1, অসম সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন ডি 79.5 মিটাৰ। কোৱেশ্চন নাম্বাৰ 2, গুৱাহাটী নগৰ সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি 50 মিটাৰ। কোৱেশ্চন নাম্বাৰ 3, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ মাটিকালি কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন বি 880 বৰ্গ কিলোমিটাৰ। নাম্বাৰ 4, অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন ডি লাইকে। কোৱেশ্চন নাম্বাৰ 5, কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? ইয়াৰ আনসাৰটো হ'ল অপশন বি সিংহাসন। কোৱেশ্চন নাম্বাৰ 6, ব্ৰহ্মপুত্ৰ উপত্যকা দীঘলে প্ৰায় কিমান কিলোমিটাৰ? ইয়াৰ আনসাৰটো হ'ল অপশন এ 725 কিলোমিটাৰ। কোৱেশ্চন নাম্বাৰ 7, বৰাক নদী তলৰ কোনটো পাহাৰৰ পৰা উৎপত্তি হৈছে? ইয়াৰ আনসাৰটো হ'ল অপশন সি নগা পাহাৰৰ পৰা উৎপত্তি হৈছে। কোৱেশ্চন নাম্বাৰ 8, হামৰেন মহকুমা কোনটো ঠাইত অৱস্থিত? ইয়াৰ আনসাৰটো হ'ল অপশন সি কাৰ্বি মালভূমিত অৱস্থিত। কোৱেশ্চন নাম্বাৰ 9, ডিমা হাছাও জিলাক কোনটো অঞ্চলে দুভাগত বিভক্ত কৰিছে? ইয়াৰ আনসাৰটো হ'ল অপশন এ বৰাইল পৰ্বতমালাই। কোৱেশ্চন নাম্বাৰ 10, বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন দলং আছে? ইয়াৰ আনসাৰটো হ'ল অপশন বি 5খন দলং আছে। কোৱেশ্চন নাম্বাৰ 11, তলৰ কোনটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি কলং। কোৱেশ্চন নাম্বাৰ 12, তলৰ কোনটো বৰাক নদীৰ উপনৈ নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন এ জাতিংগা। জাতিংগা বৰাক নদীৰ উপনৈ হয়। কোৱেশ্চন নাম্বাৰ 13, বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ আনসাৰটো হ'ল অপশন ডি 7টা। কোৱেশ্চন নাম্বাৰ 14, বৰ্তমান অসমত হস্তী সংৰক্ষিত বনাঞ্চল কেইটা আছে? ইয়াৰ আনসাৰটো হ'ল অপশন ডি 5টা আছে। কোৱেশ্চন নাম্বাৰ 15, লাষ্ট কুৱেশ্চন, তলৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত নহয়? ইয়াৰ আনসাৰটো হ'ল অপশন ডি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।